নৱম শ্ৰেণীৰ ছাত্ৰীক মুখত সোপা দি অপহৰণ ঘৰৰ চৌহদত পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্বৃত্তৰ দলৰ অপহৰণ ছাত্ৰীক এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হাজোৰ হাবলাখাত প্ৰথমে মাৰধৰ আৰু তাৰ পিছত মুখত সোপা দি নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ দুৰ্বৃত্তৰ দলৰ কিশোৰীগৰাকীৰ ঘৰৰ চৌহদত পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্বৃত্তৰ দলে সংঘটিত কৰিলে এই অপহৰণ কাণ্ড এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হাজোৰ হাবলাখাত হাবলাখাৰ এগৰাকী কিশোৰীক বিদ্যালয়লৈ অহা যোৱাৰ পথত দীৰ্ঘদিন ধৰি আমনি কৰি আহিছিল আমিনুল আলী নামৰ এজন যুৱকে এই বিষয়ে কিশোৰীগৰাকীৰ পিতৃয়ে যুৱকজনৰ অভিভাৱকক কেইবাবাৰো দিছিল অভিযোগ যদিও পৰিয়ালৰ লোকে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল যুৱকজনৰ ওপৰত তেনে সময়তে হঠাতে যোৱা নিশা আন দুই বন্ধুৰে মিলি আমিনুলে কিশোৰীগৰাকীক নিজৰ ঘৰৰ পৰা অপহৰণ কৰে মুখত সোপা দি মাৰধৰ কৰি কিশোৰীগৰাকীক লৈ যায় নিজৰ ঘৰলৈ পিছত এই কথা জানিব পাৰি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে আমিনুলৰ ঘৰত বন্ধ কোঠাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিশোৰীগৰাকীক এই ঘটনাত মুখ আৰু ভৰিত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় কিশোৰীগৰাকী ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13